অহা 9-10 জানুৱাৰীত এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউচন হ'বলৈ গৈ আছে। আপোনালোকে যোন কেণ্ডিডেটে চাকৰি পাইছে তেওঁলোকে জয়নিঙৰ বাবে ৰেডি নে নাই? হেল্ল' গাইজ, মই জ্যোতিকা ৱেলকাম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম আপোনালোকে যেতিয়া জয়নিং কৰিব আপোনাৰ নিৰ্দিষ্ট অফিচখনত তেতিয়া আপুনি কি ডকুমেণ্টছ লগত লৈ যাব লাগিব। সো দেৰি নকৰাকৈ বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ এপইণ্টমেণ্ট লেটাৰ যিহেতু 9-10 তাৰিখে ডিষ্ট্ৰিবিউচন কৰা হৈ যাব, সেয়েহে মই কোৱা ডকুমেণ্টছখিনি আজিয়ে যোগাৰ কৰি লওক যাতে পিছদিনাই আপোনালোকে জইন কৰিব পাৰে। এই ডকুমেণ্টছখিনিৰ ভিতৰত নম্বৰ 1 হ'ল এপইণ্টমেণ্ট লেটাৰ, যিটো আপোনালোকে 9-10 তাৰিখে যে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউচন হ'ব সিদিনাই আপোনালোকক দিয়া হ'ব বা আপোনালোকে অনলাইনত ডাউনলোড কৰি ল'ব। নম্বৰ 2 জয়নিং লেটাৰ, আপোনালোকে যিটো অফিচত জইন কৰিব সেই অফিচৰ HOD লৈকে হেড অফ দ্য ডিপাৰ্টমেণ্ট লৈকে আপুনি এটা জয়নিং লেটাৰ দিব লাগিব, যিটো লেটাৰ আপুনি ডিটিপি কৰি ল'ব আৰু যদি ডিটিপি কৰিব নোৱাৰে হেণ্ড ৰিটেন দিলেও কথা নাই। নম্বৰ 3 মেডিকেল ফিটনেছ চাৰ্টিফিকেট, এই চাৰ্টিফিকেটটো আপুনি হোম ডিষ্ট্ৰিক্টৰ পৰা ওলাব পাৰিব, নাইবা আপুনি যদি বেলেগ ডিষ্ট্ৰিক্টত এপইণ্টমেণ্ট পাইছে এপইণ্টমেণ্ট পোৱা ডিষ্ট্ৰিক্টৰ পৰাও আপুনি ওলাব পাৰিব। এই চাৰ্টিফিকেটটো কিন্তু আপোনাৰ জইণ্ট ডিৰেক্টৰ অফ হেল্থ চাৰ্ভিচেছ এই অফিচটোৰ পৰা জইণ্ট ডিৰেক্টৰে আপোনাক চাৰ্টিফিকেটটো দিব। তাৰ বাবে কিছুমান টেষ্ট আপোনালোকক কৰাব পাৰে, সেইটো আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনাক গোটেইখিনি ডিটেইলছ দি দিব। নম্বৰ 4 অল একাডেমিক চাৰ্টিফিকেট, আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যি একাডেমিক চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটছ শ্ব' কৰিছিল সেই একাডেমিক চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখিনি আপোনাৰ লগত লৈ যাব। সেই ডকুমেণ্টছখিনি জমা দিব লাগিব। নম্বৰ 5 এফিডেভিট, এটা এফিডেভিট বনাব লাগিব লয়াৰৰ দ্বাৰা। সেই এফিডেভিটটোৰ ফৰ্মেটটো আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰৰ পিছফালে দিয়া থাকিব। সেই এফিডেভিটটো আপোনালোকে অৰিজিনেলখন কিন্তু জমা দিব লাগিব। নম্বৰ 6 এফিডেভিট অৰ আণ্ডাৰটেকিং, আৰু এটা এফিডেভিট বনাব লাগিব, নাইবা সেইটো প্লেইন কাগজত লিখিলেও হ'ব, সেইটো এটা আণ্ডাৰটেকিং হ'ব। সেই আণ্ডাৰটেকিংখনো আপোনাৰ এপইণ্টমেণ্ট লেটাৰত ফৰ্মেটটো জেনেৰেলি দিয়া থাকে। যদি ইন কেছ দিয়া নাথাকে আপোনালোকে কমেণ্টত জনাব, মই পাৰিলে সেই আণ্ডাৰটেকিংখন আপোনালোকক দিয়াৰ চেষ্টা কৰিম। নম্বৰ 7 আহিল শ্বৰ্ট ফেমিলি নৰ্মছ, এইটো এটা ফৰ্মেট থাকে যিটো ফৰ্মেটত আপুনি নিজৰ ল'ৰা ছোৱালী কেইটা আছে, কিমান চনত জন্ম, এইখিনি ডিটেইলছ আপুনি তাত লিখিব লাগিব। নম্বৰ 8 আহিল NPS আণ্ডাৰটেকিং, এই NPS আণ্ডাৰটেকিংখনো জেনেৰেলি এপইণ্টমেণ্ট লেটাৰত দিয়া থাকে। এইটো প্লেইন পেপাৰ এখনত আণ্ডাৰটেকিং হিচাপে প্ৰিণ্ট আউট কৰি তলত নিজৰ চিগনেচাৰ দি দিব। নম্বৰ 9 এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখনো নিজৰ লগত লৈ যাব। নম্বৰ 10 দুটা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লগত লৈ যাব। নম্বৰ 11 নিজৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড, এইখিনি আপুনি অৰিজিনেল লগত লৈ যাব। নম্বৰ 12ত আহিল অৰুণোদয় আণ্ডাৰটেকিং, যদি চাকৰি পোৱা কেণ্ডিডেট এজনৰ ফেমিলিত কোনোবাই অৰুণোদয় পাই আছে তেনেহলে তেওঁ ইমিডিয়েটলি অৰুণোদয় বেনিফিট উইথড্ৰ কৰিব, আৰু যদি অৰুণোদয় পোৱা নাই তেনেহলে সেইখিনি মেনশ্যন কৰি এখন আণ্ডাৰটেকিং দিব লাগিব। এই আণ্ডাৰটেকিংখনৰ ফৰ্মেটটো যদি আপোনালোকে নাপায় মই দি দিবলৈ ট্ৰাই কৰিম। কাষ্ট চাৰ্টিফিকেট, যদি আপোনালোকে কেটেগৰীত চিলেক্ট হৈছে SC ST বা OBC তেনেহলে কাষ্ট চাৰ্টিফিকেটখনো অৰিজিনেল কপি এজ ৱেল এজ ফটোষ্টেট কপি লগত লৈ যাব। নম্বৰ 13 বেংক পাছবুক, আপুনি চাকৰিত জইন কৰাৰ বাবে এটা চেলাৰী একাউণ্ট খুলি ল'ব SBIত, আৰু সেই পাছবুকৰ ফ্ৰণ্ট পেজটো ফটোষ্টেট কৰি জমা দিব লাগিব। মই কোৱা ডকুমেণ্টছখিনি আটাইবোৰ একপিকৈ ফটোষ্টেট দিব লাগিব, তাৰে তলত সেল্ফ এটাষ্টেড কৰি দিব। এইটো এটা সেট বনাই দিব, ফটোষ্টেট তলত নিজৰ সিগনেচাৰ কৰি দিব, আৰু তাৰে ভিতৰত আণ্ডাৰটেকিংখিনি অৰিজিনেল দিব আৰু এফিডেভিটটো অৰিজিনেল দিব লাগিব। ইয়াৰে মাজতো যদি ডকুমেণ্টছ লৈ কিবা ডাউট থাকে কমেণ্টত মোক জনাব, মই নিশ্চয় হেল্প কৰি দিয়াৰ চেষ্টা কৰিম।
এই ডকুমেন্টছখিনি আজিয়ে ৰেডি কৰি থলে এপইন্টমেন্ট পোৱাৰ পিছদিনাই আপোনালোকে জইন কৰিব পাৰিব। মনত ৰাখিব, যদিও 15 দিনলৈকে জইনিং ডেট থাকে, তথাপিও আপুনি পিছদিনা যদি জইনিং কৰিব পাৰে তেনেহলে সিদিনাৰ পৰা আপোনাৰ চেলাৰী কেলকুলেট হ'ব। সেইবাবে ইমিডিয়েট জইন কৰাৰ ট্ৰাই কৰিব আৰু ইমিডিয়েট জইন কৰাৰ বাবে আজিয়ে মই কোৱা ডকুমেন্টছখিনি ৰেডি কৰি ৰাখক আৰু পিছদিনাই জইনিং কৰক। তেতিয়ালৈকে মোৰ ভিডিঅ'টো কেনে লাগিল জনাব। ভালে থাকক, সুস্থ থাকক, কিপ গোয়িং।